পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে ব্যতিক্ৰম মাছধৰি বিশেষ অনুষ্ঠানটিলৈ দৰ্শকসকল সদায় সুধো আপোনালোকক কেনে আছে আপোনালোক আমি সদায় আশা কৰো আপোনালোকৰ পৰা এটা খবৰ পাম যে আমি ভালে আছো হয় আমি সকলোৱে ভালে আছো কিন্তু তাৰ মাজতে এটা সন্ত্ৰাস এটা ভয় আমাৰ মাজত আছে আৰু সেই ভয়টোৰ নামেই হ'ল চকুৰে নমুনা ভাইৰাছটো কোভিড-19 বা কৰোনা ভাইৰাছটো এই ভাইৰাছটোৱে আমাক সকলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আক্ৰমণ কৰিছে আমি তাৰ পৰা নিজকে যিমানখিনি পাৰো বচাই ৰাখিবলৈ চেষ্টা কৰিছো আৰু আমাক বচাই ৰাখিবৰ বাবে সকলো সময়তে প্ৰচেষ্টা অব্যাহত ৰাখিছে চিকিৎসকসকলে আৰক্ষী বিষয়াসকলে প্ৰশাসনিক বিষয়াসকলে বিভিন্ন পৰ্যায়ত বিভিন্ন জনে যিসকলে সামাজিকভাৱে কাম কৰি আছে তেওঁলোকে চেষ্টা কৰিছে যাতে আমি কৰোনা ভাইৰাছ কোভিড-19ৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ আৰু এই গোটেই সময়খিনিত আৰু এনে বহু ব্যক্তি আছে যিসকলে আমাৰ বাবে এটা দিনো বিশ্ৰাম নোলোৱাকৈ কাম কৰিছে সেই সকলৰ ভিতৰত আমি নিশ্চয়কৈ নাম ল'ব পাৰোঁ আমাৰ সাংবাদিকসকলক সংবাদ জগতৰ জড়িত হৈ থকা প্ৰত্যেকজন ব্যক্তি এই ভয়ানক দিনবিলাকত কিন্তু এটা দিনো বিশ্ৰাম নলয় তেওঁলোকে দাৰৰ বাতৰি দ্বাৰে আমাক প্ৰেৰণ কৰিছে সেয়া প্ৰিণ্ট মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াই হওক আমি প্ৰতিটো খবৰ যাতে আমি পাই থাকোঁ ৰাজ্যৰ ভিন্ন প্ৰান্তত কি হৈছে আমি যাতে সকলো গম পাই থাকোঁ তাৰ বাবে প্ৰত্যেকজন সংবাদকৰ্মী অতি দায়বদ্ধতাৰে তেওঁলোকৰ কাম কাজখিনি পালন কৰি আহিছে আৰু প্ৰত্যেকটো সংবাদ গোষ্ঠী একোজন মুৰব্বী থাকে আৰু সেই মুৰব্বীজনে গোটেই অনুষ্ঠানটো পৰিচালনা কৰে আচলতে সংবাদ প্ৰতিষ্ঠান এটা পিৰামিডৰ দৰে শীৰ্ষত থাকে সম্পাদকজন কাৰ্যবাহী সম্পাদক বাৰ্তা সম্পাদক এনেকৈ পিৰামিডৰ দৰে এটা পৰিয়ালে আমাক সংবাদবিলাক প্ৰেৰণ কৰি থাকে আৰু এটা সংবাদ প্ৰতিষ্ঠানৰ মুৰব্বীজনৰ বহু দায়িত্ব থাকে আৰু তেখেতসকলে গোটেই পৰিয়ালটোক আগবঢ়াই লৈ যায় আৰু কেনেধৰণৰ বাতৰি পৰিৱেশন কৰিলে এটা শুদ্ধ সঁচা প্ৰতিচ্ছবি আমি সমাজৰ এখন প্ৰতিচ্ছবি আমি দেখিবলৈ পাম সেইখিনি গোটেই কথাখিনি তেখেতেই চিন্তা কৰে যেনেদৰে পৰিয়ালৰ মুৰব্বীজনে ঘৰখনৰ সকলোৰে কথা চিন্তা কৰি পৰিয়ালটোক আগবঢ়াই লৈ যায় ঠিক সেইদৰে এজন সম্পাদকৰ বহু দায়িত্ব থাকে সেই দায়িত্বখিনিয়ে তেখেতে আগবঢ়াই লৈ যায় আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ এই অনুষ্ঠানলৈ এজন অতি জনপ্ৰিয় সাংবাদিক তথা নিয়মীয়া বাতৰি কাকতৰ তেখেত এজন সম্পাদক শ্ৰীযুত নৰেশ কলিতা ডাঙৰীয়া আমি তেখেতৰ লগত কথা পাতিম নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতা ডাঙৰীয়া আমাৰ মাজত আছে আমি তেখেতৰ লগত কথা পাতিম এজন স্থানীয় সংবাদদাতাৰ পৰা সাংবাদিকলৈ এটা দীঘলীয়া যাত্ৰা এজন ব্যক্তিয়ে কৰা এই দীঘলীয়া যাত্ৰাত যেতিয়া সফলতাৰ এটা শিখৰলৈ যায় এটা পৰ্যায়লৈ যায় নিশ্চয় সেই ব্যক্তিজনৰ বহু অৰিহণা থাকে একাগ্ৰতা থাকে নিষ্ঠা থাকে আৰু সেই বৃত্তিটোৰ প্ৰতি থাকে অগাধ শ্ৰদ্ধা আজি সকলোখিনি কথা পাতিম এয়া আমাৰ লগত আছে শ্ৰীযুত নৰেশ কলিতা ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানটি আৰম্ভণিতে এষাৰ কথা কৈ লওঁ জীৱনত যদি কেতিয়াবা কাৰোবাৰ পৰা কিবা এটা শিকা যায় আৰু কিবা এটা কৰিবলৈ যদি উৎসাহ পোৱা যায় সেই ব্যক্তিজনৰ ওচৰত সদায় ঋণী হৈ থকা যায় মই মোৰ ব্যক্তিগত জীৱনত এই ক্ষেত্ৰখনত খোজ দিবলৈ লওঁতে এইজন ব্যক্তি শ্ৰীযুত নৰেশ কলিতাৰ পৰা জীৱনত যিমানখিনি শিকিলোঁ সেইবাবে মই আজীৱন শ্ৰীযুত নৰেশ কলিতা ডাঙৰীয়াৰ ওচৰত কৃতী হৈ ৰ'ম আৰু আমি এটা পৰিয়ালৰ দৰে আমাৰ জ্যেষ্ঠসকলৰ পৰা আমি শিকিছিলোঁ আৰু এইটো এটা যাত্ৰা আমি অব্যাহত ৰাখিছিলোঁ নৰেশক খুব ভাল লাগিল আজি আপোনাৰ অনুষ্ঠানলৈ আপুনি আহিলে অনুষ্ঠানত আৰম্ভণিতে কৈছে মই ঋণী আপোনাৰ ওচৰত আপুনি আমাক আগবঢ়াই নিলে এতিয়া এটা সৰু উপহাৰ আপোনালৈ যাইছোঁ এয়া ইমৰ সহযোগত মাছধৰি এখন মাস্ক লৈ আৰ্থিকভাৱে অনগ্ৰসৰ মহিলাসকলে এই মাস্কখন তৈয়াৰ কৰিছে আৰু এই মাস্কখন তৈয়াৰ কৰাৰ বাবদ তেওঁলোকক এটা অৰ্থ প্ৰদান কৰা হৈছে যিটো অৰ্থৰে তেওঁলোকে পৰিয়ালটোলৈ কিছু সকাহ দিব আৰু এই মাস্কখন আমি অতি কম মূল্যত ৰাইজৰ মাজত আগবঢ়াইছোঁ আমি এই মাস্কখন আপোনাক উপহাৰ দিলোঁ ধন্যবাদ এই ধৰণৰ এক ইতিবাচক পদক্ষেপ নিশ্চিতভাৱে আদৰণীয় আৰু এই মুহূৰ্তত আমি কোভিড-19ৰ বিৰুদ্ধে সংঘবদ্ধ যুঁজ আমি সকলোৱে দি আছোঁ আৰু এই যুঁজত ব্যতিক্ৰম গোষ্ঠীয়ে যি ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে নিশ্চিতভাৱে আদৰণীয় আৰু এই সুযোগতে এই অনুষ্ঠানটোত উপস্থিত হোৱাৰ সুযোগ সুবিধা দিয়াৰ কাৰণে আপোনালোক আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিম আপোনাক মই সুধিবলৈ বহুত কথা আছে কিন্তু মোৰ প্ৰথমতে সুধিবলৈ মন গৈছে এজন স্থানীয় সংবাদদাতাৰ পৰা
সম্পাদকলৈকে এই যিটো যাত্ৰা সেই যাত্ৰাটোৰ বিষয়ে জানিম কিন্তু মই জানো যে আপুনি নলবাৰীৰ ল'ৰা আছিলে নহয় আপোনাৰ পিতৃ এজন খেতিয়ক এটা সৰল গ্ৰাম্য জীৱনতে আপুনি আপোনাৰ শৈশৱ কৈশোৰ পাৰ কৰিলে সেই গ্ৰাম্য জীৱনৰ সৰল মনৰ মানুহখিনিৰ পৰা আজি আপুনি মহানগৰী এটা এখন বাতৰি কাকতৰ এজন সন্মানীয় সম্পাদকলৈকে দায়িত্বলৈকে আহিলে শৈশৱতে পিতৃ মাতৃৰ কেনে আদৰ্শ পৰিয়ালৰ বা সমাজখনৰ কেনে আদৰ্শৰে আপোনাক প্ৰভাৱান্বিত কৰিলে যাৰ দ্বাৰা আজি এখন বহল পৃথিৱীলৈ আপোনাৰ যাত্ৰাটো আগবাঢ়ি গ'ল চাওক শৈশৱৰ যিটো মোৰ জীৱন সেয়া আচলতে আছিল এক সংগ্ৰামপূৰ্ণ আৰু মই ভাবোঁ মোৰ মা দেউতাই মানে আজিৰ তাৰিখত আজিৰ পৰিস্থিতিত মানে এনেকুৱা নাছিল যে শিক্ষা দিয়া নাছিল যে পুথিত থপৰিয়াই যে তই বাবা সাংবাদিক হ তই বোলে ডাঙৰ কিবা এটা মানুহ হ সেই ধৰণৰ একো শিক্ষা মোক দিয়া নাছিল দিছিল এইটো বস্তুৱে যে আমি ৰাতিপুৱা প্ৰথমে খেতিপথাৰত যাব লাগিছিল খেতিপথাৰত গৈ পিনে 8-9 বজাত মা দেউতাহঁতে কৈছিল যদি ভূঁই ৰোয় তেতিয়া মা গৈছিল হাল বালে দেউতা গৈছিল দেউতাহঁতে কৈছিল যে যা আৰু খেতি মানে স্কুলত যাবৰ হৈছে তাৰমানে ৰাতিপুৱা উঠি আমাক আচলতে পঢ়াৰ কথা কেতিয়াও কোৱা নাছিলে খেতিৰ বতৰ যেতিয়া আৰম্ভ হয় ৰাতিপুৱা মায়ে জগাই দি পিনে কৈছিল যে দেউতা হেৰিত গৈছে তই চাহখিনি লৈ যা বা পথাৰত কাম কৰাৰ কাৰণেহে কৈছিল আৰম্ভণিতে কাৰণ সেই অৱস্থাটো আমাৰ আছিল কাৰণ আমাৰ ফেমিলিটো মই যিটো ফেমিলিত ডাঙৰ দীঘল হৈছিলোঁ বা যিটো পৰিয়ালত মই জন্ম লৈছিলোঁ সেই পৰিয়ালটো আৰ্থিকভাৱে কোনো সচ্ছল নাছিল আমাৰ খেতিপথাৰ যিখিনি আছিল আমাৰ গোটেই পৰিয়ালটো মানে কি খাদ্য যোগান ধৰাৰ জোখাৰে উৎপাদনো হোৱা নাছিল 2 মাহমান আমি চাউল বাহিৰৰ পৰা কিনিবলগীয়া হৈছিল সেই সময়ত কাৰণ সেই সময়ত আজিৰ দৰে ধানৰ উৎপাদন নাছিল বীজসমূহ ট্ৰেডিশ্যনেল আছিল সেই বীজসমূহৰ উৎপাদন যথেষ্ট কম আছিলে সেইকাৰণে সমস্যাটো আছিল কিন্তু মই তৎসত্ত্বেও এটা কথা মই ক'ব পাৰোঁ আজি মই 33 বছৰীয়া সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত মানুহ বুলি নহয় মই এজন ব্যক্তি হিচাপে মই ব্যক্তিগতভাৱে উপলব্ধি কৰোঁ এইটোৱে যে অভাৱ অনাটন আৰু দুৰ্যোগৰ সমান শিক্ষা কোনোৱে দিব নোৱাৰে মানুহে যদি উপযুক্ত শিক্ষা লাভ কৰিবলগীয়া হয় তেতিয়া অভাৱ অনাটন দুৰ্যোগ জীৱনত লাগিবই আৰু সেই যি আপোনাৰ ধৰক এই এনেকুৱা দুৰ্যোগপূৰ্ণ মুহূৰ্তত বা অভাৱ ভোগ এইবিলাক যেতিয়া আপুনি ফিল কৰিব তেতিয়া সেইবিলাকৰ পৰা অতিক্ৰম কৰি যেতিয়া এজন মানুহ উজ্জীৱিত হ'ব নহয় সেই মানুহজনক সহজে নিৰ্বাপিত কৰাটো ইমান সহজ কথা নহয় মই সেই কথাটোৱে উপলব্ধি কৰোঁ আপুনি এজন স্থানীয় সংবাদদাতা হিচাপে নলবাৰীতে আপোনাৰ সাংবাদিক জীৱন আৰম্ভ কৰিছিল নিশ্চিত আৰু তেতিয়া যতদূৰ সম্ভৱ নতুন দৈনিক কাকতখন আছিল নেকি হয় নতুন দৈনিকখনত যেতিয়া আপুনি স্থানীয় সংবাদদাতাৰ কামটো কৰিবলৈ ওলালে নিশ্চয় কাৰোবাক দেখি আপুনি প্ৰভাৱান্বিত হৈছিল নহ'লে আপুনিতো বেলেগ কামো কৰিব পাৰিলেহেঁতেন মই সেই কথাটোৱে কৈছোঁ যে মই যিটো পৰিয়ালৰ পৰা ডাঙৰ দীঘল হৈছিলোঁ সেই পৰিয়ালটোত আমাৰ তেনেকুৱা মানে তেতিয়া মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত প্ৰত্যেক ল'ৰা ছোৱালীয়ে কি হয় এমপ্লয়মেণ্ট এক্সচেঞ্জত যায় নিজৰ নামটো ৰেজিষ্টাৰ কৰে মই যিটো ফেমিলিৰ পৰা আহিছিলোঁ আমাৰ ফেমিলিটো এনেকুৱা এটা অৱস্থা আছিল যে মই যদি এটা পিয়ন বা চকীদাৰৰ চাকৰিও পালোহেঁতেন পৰিয়ালটোৱে সাংঘাতিক ধৰণে সুখী হ'লহেঁতেন কিন্তু মোৰ তেতিয়া ইচ্ছা আছিল যে মই একজন সাংবাদিক হ'বলৈ মন আৰু মই কোনোদিনে মই তেতিয়াই ভাবিছিলোঁ যে মই চৰকাৰী চাকৰি মই নকৰোঁ আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জতো মই কোনোদিনে নাম ৰেজিষ্টাৰ নকৰিলোঁ মই ছাত্ৰ অৱস্থাৰ যিখিনি মানে ধৰক কলেজত নামভৰ্তিৰ পিছতো মই কোনো ধৰণৰ সেইবিলাক নকৰিলোঁ বৰঞ্চ নলবাৰী কলেজত যেতিয়া মই আহি নামভৰ্তি কৰিলোঁ তেতিয়া শিক্ষাৰ পৰিৱেশ বা সাহিত্য সংস্কৃতিৰ পৰিৱেশ বহু পৰিমাণে অৱনমিত হৈছে নলবাৰী কলেজৰ আপুনি লক্ষ্য কৰিব যিসকলে অন্তত নলবাৰী কলেজৰ গোটেই পৰিস্থিতিটো অধ্যয়ন কৰে আৰম্ভণিৰ পৰা যে সাহিত্য সংস্কৃতিৰ একদম কেন্দ্ৰবিন্দু আছিল
কিন্তু অসম আন্দোলনৰ সময়ছোৱাত এই যিটো সাহিত্য সংস্কৃতিৰ চৰ্চা সেই চৰ্চাটো একদম নিশ্চিন্ন হৈ গৈছিলে বহু পৰিমাণে কলেজখনত 1985 চনত যেতিয়া আমি কলেজত নাম ভৰ্তি কৰোঁ তেতিয়া আমি প্ৰথম সাহিত্য চৰ্চাটো আমি কেইজনমান বন্ধুৰ লগতে লগ লাগি সেইটো উজ্জীৱিত কৰোঁ প্ৰচাৰ পত্ৰিকাখন আৰু নতুনকৈ আৰম্ভ কৰোঁ সেই জৰিয়তে আল্টিমেটলি সাহিত্য সংস্কৃতিৰ আৰু এক পৰিৱেশ ঘূৰাই অনাৰ কাৰণে আমি বহুত চেষ্টা কৰোঁ আৰু এই ক্ষেত্ৰত আমি বহুত সফল হৈছিলোঁ তেতিয়া ষ্টুডেণ্ট হিচাপে তাৰ লগে লগে কি হ'ল তেতিয়া মই প্ৰথম অগ্ৰদূতত কিছুমান ৰিপৰ্টিং কৰিছিলোঁ কিন্তু সংবাদদাতা হিচাপে নহয় প্ৰতি মাহে এটা বা দুটা লেখা আল্টিমেটলি বা নিউজ তাৰ পৰা ওলাইছিলে মানে তদন্তমূলক তাৰে পিছত মই নতুন দৈনিকত আহোঁ নতুন দৈনিকৰ সংবাদদাতা ৰূপে কিন্তু মই তেতিয়া নলবাৰী কলেজতে পঢ়ি আছোঁ মোৰ সেই কলেজত পঢ়ি থকা সেই বয়সতে এখন ডিষ্ট্ৰিক্টৰ গুৰুত্বপূৰ্ণ ডিষ্ট্ৰিক্ট কাৰণ বাতৰি কাকত নলবাৰীত যিমান মানে পঢ়ুৱৈৰ সংখ্যা আছে বহুত জিলাৰ তুলনাত এতিয়াও বহুত বেছি আৰু তেনেকৈ এখন জিলাৰ পৰা মোক সংবাদদাতা ৰূপে নিযুক্তি দিছিল তেতিয়া আমাৰ প্ৰয়াত আমাৰ চন্দ্ৰপ্ৰসাদ শইকীয়া দেৱে চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰ সংস্পৰ্শলৈ অহাতে বহুত ডাঙৰ নিশ্চিতভাৱে আৰু তেখেতৰ জৰিয়তে আল্টিমেটলি মই যেতিয়া প্ৰায় 1.5 বছৰ কাল তাত সংবাদদাতা হ'লোঁ সেই সময়ত বিভিন্ন দুৰ্যোগৰ সন্মুখীন হ'লোঁ হোৱাৰ পিছত চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰে মোক গুৱাহাটীত মাতি লৈ আহিছিলে আহি তেতিয়া 1991 চনত সান্ধ্য বাতৰি ওলাইছিলে আৰু সান্ধ্য বাতৰিখনৰ মুখ্য দায়িত্বত মোক নিয়োগ কৰা হৈছিলে আৰু ছাৰে এই দায়িত্বটো মোক নিয়োগ কৰিছিলে কাৰণ নতুন দৈনিকৰ লগত সান্ধ্য বাতৰিৰ মানে এখন বাতৰি কাকত আছিলে আৰু সেই বাতৰি কাকতখন যথেষ্ট জনপ্ৰিয় হৈছিলে আৰু সেই কাকতখনৰ মই প্ৰতিষ্ঠাপক আছিলোঁ সান্ধ্য বাতৰি যেতিয়া আছিলে তাৰপিছত কিন্তু আৰু সন্ধ্যা প্ৰকাশ পোৱা বাতৰি আৰু প্ৰকাশন এখনেই আছিলে নেকি সেইখনেই আছিলে কিন্তু পিছত চেকা চুৰুকাকৈ এখন নে দুখন ওলাইছিলে কিন্তু সেই লেভেলত আপোনাৰ জনপ্ৰিয়তাটো নাপালে আৰু এই সান্ধ্য বাতৰি প্ৰকাশ কৰাৰ ক্ষেত্ৰত সেই সময়ত যথেষ্ট জনপ্ৰিয়তাটো হৈছিল তাৰ কাৰণ আছিল যে সন্ধিয়া সময় আপোনাৰ ধৰক কোনো টিভি বা হেৰিত ব্ৰেকিং মানুহে পোৱাৰ কোনো স্কোপ নাছিল দিনটোত কি ঘটনা হৈছে কি হোৱা নাই সেই ঘটনাবিলাক আল্টিমেটলি সাধাৰণ মানুহে জনাৰ কোনো উপায় নাছিল আজিকালি ব্যক্তিগত চেনেল হ'ল ৱেব হ'ল ফেচবুক হ'ল বিভিন্ন ধৰণৰ প্ৰচাৰ হ'ল কিন্তু সেই সময়ত আপোনাৰ গুৱাহাটী দূৰদৰ্শনৰ বাহিৰে কোনো নাছিলে বা পিছদিনা একদম কাকতখনলৈ অপেক্ষা কৰিবলগীয়া হৈছিল গুৱাহাটী দূৰদৰ্শনৰ সন্ধিয়াৰ বাতৰিটো যিটো আধা ঘণ্টাৰ বুলেটিন আছিল সেই বুলেটিনত দুৰ্ঘটনাসমূহ গোটেই সামগ্ৰিকভাৱে ৰাজ্যখনৰ তুলি ধৰাটো সম্ভৱ নাছিলে কাৰণ যিহেতু এটা মানে কি চৰকাৰৰ সংস্পৰ্শৰ সৈতে থকা সেই সময়ত আৰু কাৰণ প্ৰচাৰ ভাৰতৰ তেতিয়া হোৱা নাছিলে সেইকাৰণে মন্ত্ৰী MLAৰ বাতৰিসমূহকে অগ্ৰাধিকাৰ দূৰদৰ্শনে দিবলগীয়া হৈছিল সাধাৰণ মানুহৰ যিসমূহ বাতৰি সেইসমূহে সাংঘাতিক ধৰণে অগ্ৰাধিকাৰ পোৱা নাছিল বিভিন্ন কাৰণত সেইকাৰণে সান্ধ্য বাতৰিৰ গুৰুত্বটো নিশ্চিতভাৱে আছিল আৰু খুব জনপ্ৰিয় হৈছিল কিন্তু সান্ধ্য বাতৰি এখন চলোৱাটো বহুত কঠিন কাৰণ এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত কাকতখন উলিয়াব লাগিব আপোনাৰ এজেঞ্চিসমূহক পঠাব লাগিব গ্ৰাহকৰ ওচৰত পঠাই দিয়াটো ইমান সহজসাধ্য নহয় কিন্তু গুৱাহাটীত মই ভাবোঁ আজিৰ তাৰিখতো এক গুৰুত্ব আছে যদি ভাল অৱস্থাত যদি উলিয়াব পাৰে কোনোবা ভাল হাউচ তেতিয়াহ'লে কিন্তু ঘটনাটো হ'ল কি এতিয়াও অপৰচুনিটি নাথাকা নহয় মই ভাবোঁ আৰু সান্ধ্য বাতৰিত আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বহু সাংবাদিকে তাতে জীৱনটো আৰম্ভ কৰিছিলে সাংবাদিকতা তাৰ পাছত আপুনি এখোজকৈ আপুনি সাংবাদিকতাৰ জীৱনলৈ আহি গ'ল যতদূৰ তাৰ পাছতে আপুনি দৈনিক অগ্ৰদূতলৈ গ'ল নেকি তাৰপিছত কনকচেন ডেকাৰ সম্পাদনাত দৈনিক অগ্ৰদূতত আপুনি অতি গুৰুত্বপূৰ্ণ এটি স্থানত কাম কৰিলে এটা দীঘলীয়া যাত্ৰা 33 বছৰীয়া এটা দীঘলীয়া যাত্ৰা 3টা দশক আপুনি অতিক্ৰম কৰিলে 3টা দশকত এগৰাকী সাংবাদিক হিচাপে আপোনাৰ জীৱনটোতো ইমান মধুৰ নহয় কাৰণ আমি দেখা পাওঁ বাহিৰৰ পৰা যিসকল সৰ্বসাধাৰণ লোকে দেখা পায় যে সাংবাদিক এজনৰ জীৱনটো এটা গ্লেমাৰ আছে কাৰণ তেওঁলোকে কথা কয় তেওঁলোকৰ স্বাধীনতা আছে তেওঁলোকৰ বাক স্বাধীনতা আছে
যি ঠাইলৈকে মন যায় তেওঁলোকে যাব পাৰে, তেওঁলোকক সকলোৱে শ্ৰদ্ধা কৰে, হয় সেইখিনি কথা। কিন্তু এইখিনি কথাৰ মাজতো আমি এটা কথা আপোনালোকে অনুভৱ কৰেনে যে এজন সাংবাদিকে সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা এজন ব্যক্তিৰ জীৱনলৈ বহু সময়ত প্ৰত্যাহ্বান আহে, আপুনি আপোনাৰ সেই প্ৰত্যাহ্বানখিনি কেনেধৰণে স্বীকাৰ কৰিলে? আৰু সেই যেতিয়া আপোনাৰ জীৱনলৈ আপুনি দুবাৰকৈ কাৰাবাস খাটিব লগা হৈছিল, দ্বিতীয়বাৰ যতদূৰ সম্ভৱ আপোনাৰ নৱবিবাহিতা পত্নীক এৰি থৈ আপুনি কাৰাবাসলৈ গৈছিল, এই জীৱনলৈ অহা এই প্ৰত্যাহ্বানবিলাকে আপোনাক কেতিয়াবা ক্ষীণত কৰিছিল নেকি? এই প্ৰত্যাহ্বানবিলাক কেনেকৈ আহিছিল আৰু আপুনি কেনেধৰণে গ্ৰহণ কৰিছে? চাওক, 1988 চনত যেতিয়া মই নলবাৰীৰ সংবাদদাতা ৰূপে কাম কৰি আছিলোঁ, তেতিয়াতো আপুনি ছাত্ৰ আছিলে? ছাত্ৰ আছিলোঁ, কিন্তু ছাত্ৰ থাকিলেও আমাৰ এক্টিভিটিটো যথেষ্ট বেছি আছিল। মানে অকল কলেজত নহয়, কলেজৰ সাহিত্য চৰা বা এগৰাকী ছাত্ৰ হিচাপে নহয়, নলবাৰী আপোনাৰ হোমৰ সাহিত্য চৰা আছিল বা বিভিন্ন সংগঠনত মই জড়িত আছিলোঁ। আৰু সেই সূত্ৰে মোৰ এখন সুকীয়া ক্ষেত্ৰও আছিল। সেই সময়ত যেতিয়া আমাৰ এটা মানে মই বাতৰি কৰিছিলোঁ নতুন দৈনিকত ফাৰ্ষ্ট, মানে কি আলফা তেতিয়া বেণ্ড হোৱা নাছিলে। আলফাই প্ৰথমবাৰৰ কাৰণে নলবাৰীৰ 12গৰাকী ব্যৱসায়ী, মাৰোৱাৰী ব্যৱসায়ীক 50,000 টকাকৈ দাবী দিছিলে। তেতিয়া 50,000 টকাটো বহুত বেছি টকা আছিল এগৰাকী ব্যৱসায়ীৰ কাৰণে, নিশ্চয়। তাৰপিছত সকলোৱে হতভম্ব হৈছিল যে 50,000কৈ টকা দিব লাগিব। তাৰপিছত সেইটোক লৈ বিৰাট হেৰি হ'ল, আলফাই বহুত হেৰি কৰিলে, সেই ব্যৱসায়ীসকলক মানে কি দাবী ধমকি দিলে। দিয়াৰ পিছত যিখন চিঠি আছিলে সেই চিঠিখন মই পাই গ'লোঁ। পোৱাৰ পিছত নলবাৰীত তেতিয়া এটাই ফটোষ্টেট মেচিন আহিছে নতুনকৈ, 10-12খন যেতিয়া আপোনাৰ মানে ফটোজ মাৰি দিয়ে, অকল কলাই আহে, মাজে মাজে কিবা কাৰণত অলপ একফাল আহি যায়, কেতিয়াবা এৰি আহে। তেনেকৈ আল্টিমেটলি বহুতবাৰ চেষ্টা কৰাৰ পিছত চিঠিখন আল্টিমেটলি কপি হ'ল। হোৱাৰ পিছত মই নিউজটো পঠাই দিলোঁ, সেইখন চিঠিৰ সৈতে লৈ আহিলোঁ। লৈ আহি দিয়াৰ পিছত 3 নম্বৰ পৃষ্ঠাত মোৰ এতিয়াও মনত আছে, নতুন দৈনিকত বক্স কৰি ওলাইছিল যে আলফা বোলা অৰ্গেনাইজেশ্যনটোৱে এনেকৈ ব্যৱসায়ী 12গৰাকী ব্যৱসায়ীক নলবাৰী ধন দাবী কৰিছে। আচৰিত হ'ব, মানে কি আপোনাৰ 88 চনত তেতিয়া চৰকাৰ আছিল অসম গণ পৰিষদৰ প্ৰথম চৰকাৰখন, একজেক্টলি। সেই সময়ত সাধাৰণ মানুহৰ যিসকলে অন্ততঃ মনত ৰাখে, সেইসকলৰ এতিয়াও মনত আছে যে আলফা কোন, আছু কোন, AGP কোন, একাকাৰ হৈ আছিল তেতিয়া। থানাত আলফাও যায়, AGPও যায়, আছুও যায়, তেতিয়া মানে একাকাৰ হৈ আছিল তেতিয়া। আমাৰবিলাকৰ কাৰণে সাংঘাতিক জটিল হৈছিল যে কোনজন আলফা, কোনজন AGP, কোনজন আছু। সেই সময়ত আচলতে আমাৰ কাৰণে খুব জটিল এটা পৰিস্থিতি হৈছিল। যেতিয়া এই নিউজটো যেতিয়া ওলাই গ'ল, ওলাই যোৱাৰ পিছত তেতিয়া কিবা কাৰণে বিধানসভা চলি আছিল, মই নাজানো, আমিতো নলবাৰীত থাকোঁ তেতিয়া, আৰু গুৱাহাটীত কি হৈ আছে, বিধানসভা হৈছে নে হোৱা নাই, আমাৰ সিমান নলেজ নাথাকে তেতিয়া। বিধানসভাত UDFৰ MLA আছিল ডাক্তৰ অৰ্ধেন্দ্ৰ কুমাৰ দে, এতিয়া বৰ্তমান কংগ্ৰেছৰ লিডাৰ আৰু প্ৰাক্তন মন্ত্ৰী। তেওঁ শূন্যকালত এই বাতৰিটো তেওঁ উত্থাপন কৰি দিলে যে এনেকৈ আলফাই ডিমাণ্ড কৰিছে, হেৰি কৰিছে। তেতিয়া নলবাৰীত খুব হুলস্থুল লাগি গ'ল। থানাৰ পুলিচে ক'লে যে তোমালোক আলফাকেইটাক ক'লে যে তোমালোক থানাত আৰু এনেকৈ নাহিবা, এনেকুৱা গুৱাহাটীৰ পৰা টিম আহিছে, একো আমি ব্যৱস্থা লোৱা নাই বুলি কৈছে। তেনেধৰণৰ আল্টিমেটলি আলফাই খুব প্ৰেছাৰৰ সন্মুখীন হ'ল। প্ৰেছাৰৰ সন্মুখীন হোৱাৰ লগে লগে আমিবিলাক সন্মুখীন হ'লোঁ। আমাক ধমকি দিয়া আৰম্ভ কৰিলে যে এইবিলাক নিউজ কিয় কৰিছে, আমি এতিয়া অপেনলি ঘূৰিব নোৱাৰা হৈছোঁ, আমি এনেধৰণৰ ডিমাণ্ড কৰা নাই, অমুক কৰা নাই, তেনেধৰণৰ কথা কৰি 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 লাষ্টত বিভিন্ন হেৰি থকা বুলি, এখন সংবাদমেল থকা বুলি মোক লৈ গ'ল ঘৰৰ পৰা উঠাই, এখন এম্বেচাডৰ চকুত কাপোৰ বান্ধি। আলফা তেতিয়া বেণ্ড হোৱা নাই। ৰাতি কেম্পত লৈ গ'ল, এটা কেম্পত ৰাতি একদম বাঁহৰ তলৰ মাজত কেম্প আছিলে। কেম্পত যথেষ্ট অস্ত্ৰ শস্ত্ৰ আছিলে, লিডাৰ আছিল তেওঁলোকৰ। তেতিয়াই মই লগ পাইছিলোঁ আপোনাৰ লোহিত দেউৰী, আলফাৰ তেতিয়া প্ৰেচিডেণ্ট আছিলে নলবাৰী ডিষ্ট্ৰিক্ট কমিটিৰ। তাৰপৰা ৰাজু বৰুৱাক পাইছিলোঁ আমি কেম্পত প্ৰথমবাৰৰ কাৰণে। তাৰপিছত তেওঁলোকে মোক ৰাতি হাত দুখন পিছমুৱাকৈ বান্ধিলে,
বান্ধি পিনে আল্টিমেটলি তাতে কেম্পত ৰাখিলে বিভিন্ন ধৰণৰ জেৰা কৰিলে নিউজটোক লৈ তাৰপিছত আল্টিমেটলি যিয়ে নহওক আল্টিমেটলি ৰাতি তেওঁলোকে 3টামান বজাত মোক মটৰচাইকেল দি কেম্পৰ পৰা নি গাঁৱৰ ঘৰত থৈ আহিছে ঠিক একেদৰে এইটো হ'ল সংবাদদাতা ৰূপে মোৰ মানে এই ধৰণৰ যাতনা এই ধৰণৰ সমস্যা বিভিন্ন ধৰণৰ হ'ব পাৰে আৰু এই ধৰণৰ সমস্যা বা প্ৰত্যাহ্বান যিসকলে সহ্য কৰিব নোৱাৰে বা ভয় কৰে সি সঁচা অৰ্থত কিন্তু সাংবাদিক হ'ব নোৱাৰে আৰু সেই সহ্য বা আপোনাৰ সেই ধৈৰ্যটো থকাৰ কাৰণে বা নিজৰ লাইনত অটল থকাৰ কাৰণে এই সংবাদদাতাৰ পৰা ধৰক আজি এই বা 33 বছৰ কাল মই ধাৰাবাহিকভাৱে একদিনো বিৰতি নোহোৱাকৈ মই সাংঘাতিক কিবা হাউচো চেঞ্জ কৰা নাই এই সময়ছোৱাত যদি ভবা হয় মাত্ৰ 2টা হাউচ চেঞ্জ কৰিছোঁ 33 বছৰত নতুন দৈনিক বা সান্ধ্য আছিলে মই 6 বছৰ অগ্ৰদূতত প্ৰতিষ্ঠা কালৰ পৰা আছোঁ মই 20 বছৰ আৰু এতিয়া নিয়মীয়া বাৰ্তাত 6 বছৰ অতিক্ৰম কৰিছে এই যে প্ৰত্যাহ্বানবিলাক আপুনি নিজে গম পালে আপুনি নিজে ভুক্তভোগী আছিলে এতিয়া আপুনি এজন সম্পাদক নিয়মীয়া বাতৰি কাকতৰ আপোনালোকৰ মই প্ৰথমেই কৈছোঁ বাতৰি কাকতৰ সংবাদ প্ৰতিষ্ঠানৰ পৰিয়ালটো এটা পিৰামিডৰ দৰে শীৰ্ষত সম্পাদকজন মুখ্য সম্পাদক কাৰ্যবাহী সম্পাদক বাতৰি সম্পাদক বাৰ্তা সম্পাদক তাৰ পাছত এই শিপা কাৰণ আমি এইকাৰণেই কওঁ বাতৰি কাকতৰ বিভিন্ন স্থানত স্থানীয় সংবাদদাতা থাকে আৰু স্থানীয় সংবাদদাতাসকলৰ অবিহনে বাতৰি কাকত এখন কেতিয়াও জীয়াই থাকিব নোৱাৰে এতিয়াও আমি দেখা পাওঁ যে সংবাদকৰ্মীসকলক বিভিন্ন সময়ত আঙুলি টোবোৱা হয় যে সংবাদকৰ্মীসকলে এইখিনি কাম কৰিলে সংবাদকৰ্মীসকলে এইটো কাম কৰিলে বেয়া কাম কৰিলে আনকি মই অতি লাজ পাইছোঁ ক'বলৈ এটা কথা মানে মোৰ গাত ধৰিছে এই কথাটো আজি অলপ দিনৰ পাছত আগৰ পৰা ছ'চিয়েল মিডিয়াত আমি দেখা পাইছোঁ যে ব্যক্তিগত ছেটেলাইট চেনেলবিলাক চাই থাকোঁতে এনেকুৱা লাগিছিল যেন কৰোণা মোৰ হৈছিল তাৰপিছত চৰকাৰী নিউজ চেনেল এটা চোৱাৰ পিছত গম পাইছোঁ যে মই কৰোণাত আক্ৰান্ত হোৱা নাই এনেকুৱা ধৰণৰ টুলুঙা বক্তব্যবিলাকে আমাৰ গাত ধৰে কাৰণ এইটো মোৰ ব্যক্তিগত অনুভৱটো মই কৈ লওঁ কাৰণ মই এটা কথা ভাবোঁ যে এই পানীৰ মাজত গৈ বা কৰোণা আক্ৰান্ত ৰোগীসকল থকা এই কণ্টেইনমেণ্ট জ'নত গৈ আমাৰ সাংবাদিকসকলে যেতিয়া বাতৰি পৰিৱেশন কৰে তেতিয়া তেওঁলোকৰ অৱস্থিতিটো কোনেও নেদেখে নেকি মই এজন পৰোক্ষভাৱে সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা এগৰাকী ব্যক্তি হিচাপে এই কথাখিনি মোৰ গাত ধৰে আপোনাৰ অধীনততো আপোনাৰ পৰিয়ালৰে সদস্য তেওঁলোক যিসকলে বিভিন্ন ঠাইৰ পৰা প্ৰতিনিধিত্ব কৰে নিয়মীয়া বাৰ্তাখনক তেওঁলোকেও যেতিয়া কেতিয়াবা বিৰূপ মন্তব্যৰ সন্মুখীন হয় তেতিয়া আপোনাৰ বেয়া লাগেনে কাৰণ আপুনিতো সেই ঠাইৰ পৰা আহিছে সেই স্থানৰ পৰা আহিছে কিন্তু সঁচা অৰ্থটো স্থানীয় সংবাদদাতাসকলে কেতিয়াবা অলপ বেয়া ধৰণৰ কাম বা সমাজ বিৰোধী কামত লিপ্ত হয় নেকি চাওক আমাৰ 270 জন আমাৰ কাকতৰ সংবাদদাতা আছে অসমৰ এনেকুৱা এটা জেগা নাই য'ত আমাৰ সংবাদদাতা নাই আমাৰ 4টা সংস্কৰণ কাকতৰ এই সংবাদদাতাসকলৰ দুখ দুৰ্দশা মই নুবুজা নহয় কাৰণ মই সেই গ্ৰাউণ্ডৰ পৰা অহা মানুহ সংবাদ ক্ষেত্ৰখনৰ একদম তৃণমূল পৰ্যায়ৰ পৰা অহা মানুহ মই জানো সেই কথাটো সাংবাদিকসকলৰ ওপৰত আঙুলি টোৱাটো একদম সহজ হৈ গৈছে এতিয়া আৰু এইটো এটা পৰম্পৰা বিশেষকৈ যিসকলে নিষ্ঠা সহকাৰে কাম কৰে আপোনাৰ ধৰক দুৰ্নীতি হওক অনিয়মৰ বিৰুদ্ধে এক শক্তিশালী কলম দাঙি ধৰিব খোজে অস্ত্ৰৰূপে সেইসকলক বিভিন্ন সময়ত যাতনা কৰা হয় সেইসকলক বিভিন্ন সময়ত বিভিন্ন ধৰণে হাৰাশাস্তি কৰা হয় আনকি সেই সংবাদদাতাসকলক আনকি তেওঁলোকৰ পোষ্টৰ পৰা খেদি দিয়াৰ কাৰণেও বিভিন্ন ধৰণে হেঁচা দিয়া হয় সেই ধৰণৰ হেঁচা কিন্তু আমি সন্মুখীন আজিৰ তাৰিখত হওঁ আৰু হোৱাৰ পিছত মই কেতিয়াবা আচৰিত হওঁ যে এইটোতো মই সংবাদদাতা হৈ থাকোঁতে এই ধৰণৰ চিটুৱেশ্যন সাংবাদিকসকলে সন্মুখীন হৈছিল সেইকাৰণে সেই কথাটো মই উপলব্ধি কৰোঁ এতিয়া আমাৰ বিভিন্ন সংবাদদাতাৰ বিৰুদ্ধে বিভিন্ন ধৰণে এলিগেশ্যন কেতিয়াবা আহে
কিন্তু সাংঘাতিক ধৰণে নাহে। এইটো যে 270জন সংবাদদাতাৰ এনেকুৱা নহয় যে সকলোৰ বিৰুদ্ধে আহে, একাংশৰ বিৰুদ্ধে সঘনাই আহে। কিন্তু তাৰ এটা কথাই যে মই তদন্ত নকৰাকৈ বা সেই কথাটো বিচাৰ বিবেচনা নকৰাকৈ নাথাকোঁ, সদায় বিচাৰ বিবেচনা কৰোঁ। কিন্তু মই সেই মানুহজনে অভিযুক্তজনে কৈ দিলেই সেই কথাটো মই কেতিয়াও এক কথাত মই পতিয়ন নাযাওঁ। এইকাৰণে মোৰ নিজৰ অভিজ্ঞতা আছে। আৰু এনেকুৱাও হয় যে এনেকুৱাও নহয় যে একেবাৰে সাংবাদিকসকল একদম 100% একদম হোৱাটোলৈ 100% মই সেই কথাটো ক'ব নাযাওঁ। বিভিন্ন সময়ত বিভিন্ন এলিগেশ্যন কেতিয়াবা আহে, দুই এগৰাকী সংবাদদাতাৰ ক্ষেত্ৰত, আৰু সেইটো যদি গুৰুতৰ হয় তেতিয়াহ'লেতো আমি কাকতৰ পৰা তেতিয়া আৰু তেওঁক বিদায় অব্যাহতি দি দিওঁ। কিন্তু এটা কথা ঠিক যে সংবাদদাতাসকলৰ দুখ দুৰ্দশা কিন্তু সাংঘাতিক আছে। তেওঁলোকে ফিল্ডত কাম কৰি কি ধৰণৰ দুৰ্যোগৰ সন্মুখীন হয়, সেই দুৰ্যোগসমূহ কিন্তু বহুত পাঠক বা বহু আপোনাৰ দৰ্শকে সেই কথা উপলব্ধি নকৰে বা সেইটো অজ্ঞাত হৈ থাকে। কিন্তু এটা কথা ঠিক যে নিষ্ঠাবান সাংবাদিক হৈ থাকিলে বা আদৰ্শ এটাক লৈ অগ্ৰগতি যদি তেওঁ আৰম্ভ কৰে, সেই অগ্ৰগতিক কিন্তু কোনে বাধা দিব নোৱাৰে, একাগ্ৰতা যদি থাকে আৰু সততা যদি থাকে, মই ভাবোঁ। হয়, এতিয়া এই যে 33 বছৰীয়া যিটো যাত্ৰা আপোনাৰ, এই যাত্ৰাটোত আপুনি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বহু উত্থান আপুনি দেখা পাইছে, কাৰিকৰী দিশৰ উত্থানো আপুনি দেখা পাইছে। যেতিয়া আপুনি নলবাৰী স্থানীয় সংবাদদাতাৰ পৰা নিয়মীয়া বাৰ্তালৈ আহিলে, তাৰ আপুনি বিশেষ দায়িত্ব গ্ৰহণ কৰিলে, তেতিয়া কাকত এখনৰ লেআউটৰ পৰা মেটাৰ চিলেকশ্যন কৰাৰ পৰা গোটেইখিনি কাম কৰিব লগা হৈছিল। আৰু তেতিয়া সেই লেআউট পদ্ধতি তাৰপিছত আজি কৰা কামখিনিৰ মাজত বহুত পাৰ্থক্য। তেতিয়া আপোনালোকে কেনেকৈ কৰিছিলে? বাতৰি কাকতখন কেনেকৈ সজাইছিলে, বাতৰিবিলাক, পৃষ্ঠাবিলাক? নাই চাওক, আজি মই যদি ধৰি লওঁ যে সক্ৰিয় সংবাদদাতাৰ পিছৰ সময়ছোৱাটো, মই গুৱাহাটীত অহাৰ পিছত 1989ত আহিছোঁ মই, তেতিয়াৰ পৰাও যদি আজিৰ তাৰিখত হিচাপ কৰা হয় প্ৰায় 32 বছৰ। এই 32 বছৰত মানে ছপা মাধ্যমৰ সাংঘাতিক পৰিৱৰ্তন হৈছে। প্ৰথম কথা, আগত যিটো আপোনাৰ ছিষ্টেম আছিল, ধৰক আখৰ বচা ছিষ্টেম, এটা এটাকৈ আখৰ বচা, তাৰপিছত ধৰক আল্টিমেটলি PTS ছিষ্টেম আহিল, তাৰপিছত DTP ছিষ্টেম আহিল, পিছত তাৰপিছত মেনুৱেল লেআউট আৰম্ভ হ'ল। তাৰ আৰম্ভণিতে ধৰক PTI মানে আপোনাৰ ধৰক UNI PTI এইবিলাক টেলিপ্ৰিণ্টাৰত আহিছিলে। 2 লাইন নিউজ আহে, তাৰপিছত ডিটেইলছ এৱেইটেড বুলি কৈ পিনে আপোনাৰ ধৰক 3-4 ঘণ্টা মূৰত আল্টিমেটলি সেইটো নিউজৰ ফ'ল' আপ আহে। মাজত ক'ত আফগানিস্তানৰ নিউজ আহিব, ৰাছিয়াৰ নিউজ আহিব, আৰু সেই আপডেটৰ কাৰণে হেৰি আছিল। এতিয়াতো বহুত ইজি হৈ গ'ল, লেআউটো বহুত ইজি হৈ গ'ল, চব আল্টিমেটলি কম্পিউটাৰত কৰিব পৰা হ'ল। ঠিক একেদৰে ছপা মেচিনৰো যথেষ্ট উন্নতি হ'ল। আগত মেনুৱেল ছিষ্টেমত ধৰক যেতিয়া মানে হেৰি অফছেট আহিল, অফছেটৰো এতিয়া সাংঘাতিক পৰিৱৰ্তন হ'ল। প্লেট বনোৱাৰ ক্ষেত্ৰত CTP মেচিন আহিলে। এতিয়া বিভিন্ন জেগাত আমাৰ 4টা এডিশ্যন আমাৰ আছে, ধৰক ডিব্ৰুগড়ত এডিশ্যন আছে, বিশ্বনাথ চাৰিআলিত আছে, গুৱাহাটীত আছে, আপোনাৰ ধৰক গোৱালপাৰাত এডিশ্যন আছে। গোটেই 4টা এডিশ্যনৰ আমি ইয়াত কাম কৰিছোঁ। লোকেল নিউজসমূহো সেইমতে গুচি গৈছে লোকেল এডিশ্যনত। তাৰপিছত এতিয়া ঘটনাটো হ'ল কি, আপোনাৰ ধৰক উইদিন মিনিটছ আমি ইয়াত কাম কৰাৰ পিছত গোটেই পেজবিলাক গৈছে আৰু একে সময়তে 4টা জেগাত ছপা হৈছে। ইমান অত্যাধুনিক এটা ব্যৱস্থাৰ কাৰণে এইটো সম্ভৱ হৈছে। আৰু এটা আগত কেনেকুৱা আছিলে, ধৰক আপুনি গুৱাহাটীত এখন কাকত ছপা কৰিছে, ছপা কৰাৰ কাৰণে আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সাংঘাতিক ধৰণে নাছিলে। আপোনাৰ কাকতখন ছপা হৈ পিনে ৰাতি আপোনাৰ ধৰক পুৱা ৰাতি আপোনাৰ ধৰক যেতিয়া গাড়ীসমূহ গৈছিল কিমান দূৰ গৈ পাব, গুৱাহাটীৰ পৰা হাৰ্টলি আপোনাৰ ধৰক জখলাবন্ধা যাই পাব, তাৰপিছত এফালে বঙাইগাঁও যাই পাব। গুৱাহাটীত ছপা হোৱা কাকত এখন উজনি অসমৰ মানুহে দেখা নাছিলে। গুৱাহাটীত প্ৰকাশ হোৱা কাকত এখন বিশ্বনাথ চাৰিআলিৰ পৰা ধৰক আপোনাৰ ধেমাজি, লখিমপুৰ সেই অঞ্চলৰ মানুহে দেখা নাছিলে। ডিফু, হোজাই সেই অঞ্চলৰ মানুহে কাকতখন সময়ত পোৱা নাছিলে। আনকি নলবাৰীৰ দৰে জেগাত আপোনাৰ ধৰক ৰাতিপুৱাৰ কাকত আপোনাৰ 11টা বজাত পাইছিলোঁ। এতিয়া ছপা মাধ্যমৰ ডেভেলপটোৰ লগে লগে আমাৰ এই এতিয়া 4খন কাকত আপোনাৰ ৰাতিপুৱা আপোনাৰ ধুবুৰীৰ হালাগুড়াৰ মানুহেও 6 বজাত পায় কাকতখন, আপোনাৰ লিডু বা আপোনাৰ ধৰক তালাপৰ মানুহেও আপোনাৰ সেইখন 5 বজাত পায় কাকতখন।
ধেমাজিৰ মানুহ ধেমাজি আপোনাৰ মাজুলীত আমি এতিয়া কাকত যোগান ধৰি আছোঁ 5টাৰ পৰা 5:30 বজাৰ ভিতৰত সেই কথাটো আপুনি কল্পনা কৰিব পৰা নাছিল সেইকাৰণে এতিয়া আপোনাৰ এই প্ৰসাৰৰ লগে লগে কাকতৰ সমূহৰ কিন্তু প্ৰচলনৰ সংখ্যা বাঢ়িছে আমাৰ এতিয়া 4টা সংস্কৰণৰ পৰা আমি যেতিয়া কাকতসমূহ অসমৰ প্ৰত্যেকখন ঠাইত আমি যেতিয়া উলিয়াই দিব পাৰিছোঁ তাৰ লগে লগে আমাৰ কাকতৰ প্ৰচলনো সাংঘাতিক ধৰণে বাঢ়িছে আগত এখন কাকতৰ প্ৰচলন আপোনাৰ ধৰক গুৱাহাটীত ছপা হোৱা কাকত এখনৰ প্ৰচলন আপোনাৰ যদি 20,000 বা 25,000 আছিল একদম ৰৌজাল বৌজাল হৈ গৈছিল সেই সময়ত একদম যে এইখন কাকত সৰ্বাধিক প্ৰচলিত কাকত কিন্তু এতিয়া সেই এখন জনপ্ৰিয় কাকতৰ সেইখিনি সংখ্যা প্ৰচলন একোৱেই নহয় মোৰ কাকতখনৰে আজি যিটো প্ৰচলন ধৰক তাতকৈ আৰু বহুত গুণে প্ৰচলন হৈছে তাৰ কাৰণে এই ইনফ্ৰাষ্ট্ৰাকচাৰটোৰ সহায়ক হৈছে আমি কাকতসমূহ অসমৰ প্ৰত্যেক অঞ্চলত দিব পাৰিছিল আগত যিসমূহ দুৰ্গম অঞ্চল বুলি ভবা আছিল সেই সমূহতো এতিয়া ৰাস্তা ঘাট ভাল হৈছে আমি কাকত যোগান ধৰিব পৰা হৈছোঁ নিশ্চিতভাৱে আমি যিমান অঞ্চলত আমি শিপাইছোঁ আৰু যিমান আমাৰ ধৰক ৰিডাৰ হ'ব লাগিছিল তুলনামূলকভাৱে অসমীয়া ৰিডাৰ কিন্তু সিমান ৰিডাৰ কিন্তু আমি বঢ়া নাই কিন্তু আজিৰ পৰা যদি আমি 15 বছৰ আগত যদি এই সিচুৱেশ্যনটোত এই ক্ষেত্ৰখন যদি আমি পালোহেঁতেন নিশ্চিতভাৱে আজি আমি অসমীয়া এখন কাকতৰ মানে হয়তো প্ৰচলনৰ সংখ্যা 3 লাখ 4 লাখ পৰ্যন্ত হৈ গ'ল আপুনি কৈছে যে ইমান কাৰিকৰীগতভাৱে উন্নত হোৱাৰ পাছতো আপোনাৰ আমি যিমান আশা কৰিছোঁ সিমান পাঠক আমি পোৱা নাই এতিয়া আৰু সেই কথাৰ লগত সংগতি ৰাখি মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ COVID-19 2020 আমি সকলোৱে কৈছে যে আমাৰ কাৰণে ভাল নহয় নেকি কাৰণ আমি মাঘৰ বিহুটোৱে খালোঁ তাৰ পাছত মাৰ্চৰ পৰা আপোনাৰ COVID-19ৰ যন্ত্ৰণা আহিলে তাৰপিছত লাহে লাহে বাতৰি কাকতৰ প্ৰচলনটো যিটো আমাৰ বাতৰি কাকতৰ সংখ্যাটো কমি গ'ল সাৰ্কুলেশ্যনটো কমি গ'ল কাৰণ মাজতে বাতৰি কাকত প্ৰায় আমাৰ যিসকলে শুকাই দিছিলে তেওঁলোকে দিয়াটো বন্ধ কৰিছিলে এতিয়া বহুতে ভয় খাইছে বহুতে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে তেওঁলোকে কৈছে যে এই COVID-19টোৰ পিছৰ পৰা আমাৰ প্ৰিণ্ট মিডিয়া বাতৰি কাকতৰ প্ৰচলন যে নাইকিয়া হৈ যাব নেকি কাৰণ আজিকালি ল'ৰা ছোৱালী বাতৰি কাকত নপঢ়ে এটা সময় আছিল বাতৰি কাকতখন গেটৰ মুখ পাবলৈ আমি সকলোৱে বাচ্চাই আছিলোঁ জ্যেষ্ঠজনে প্ৰথমতে পঢ়ে তাৰপিছত ক্ৰম অনুসৰি আমালৈ আহে কিন্তু এতিয়া এনেকুৱা যে বাতৰি কাকতখন পঢ়ি থাকে নপঢ়ে ল'ৰা ছোৱালীয়ে বা ঘৰখনত বাতৰি কাকতৰ ভৱিষ্যতলৈ ক'ৰবাত আপুনি শংকিত হয় নেকি নাই নিশ্চিতভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কাকতসমূহে নহয় অসমৰ বা দেশৰ বা বিশ্বৰ সকলো ক্ষেত্ৰতে COVID-19 আক্ৰান্ত কৰিছে এইটো নিশ্চিত কিন্তু এটা কথা ঠিক যে অসমৰ সংবাদপত্ৰ সাংঘাতিক দুৰ্যোগৰ সন্মুখীন নোহোৱা নহয় হৈছিলে এতিয়াও আমি সেই বিভীষিকাৰ পৰা আঁতৰিব পৰা নাই সেইটো ঘটনা কিন্তু এটা কথা ঠিক যে অসমৰ সংবাদপত্ৰসমূহৰ ভৱিষ্যত মই একেবাৰে অন্ধকাৰ বুলি মই এতিয়াও ক'ব পৰা অৱস্থাত নাই এইকাৰণে যোৱা 2.5 মাহৰ ভিতৰত কাকতসমূহৰ কিন্তু প্ৰচলন সাংঘাতিক ধৰণে এটা ধীৰ গতিত বাঢ়িবলৈ লৈছে এইটো হ'ল আশাপ্ৰদ ঘটনা কিন্তু এটা কথা ঠিক যে লকডাউন পিৰিয়ডৰ আগত বা COVID-19ৰ পৰ্বৰ আগমুহূৰ্তত কাকতসমূহৰ যি প্ৰচলন আছিল সেই প্ৰচলন কিন্তু কোনো কাকতৰ ঘূৰি অহা নাই আৰু এই সময়ছোৱাত সংবাদপত্ৰসমূহে যি দুৰ্যোগৰ সন্মুখীন হৈছে আৰু ইয়াক আৰু লুকাই ৰাখিও লাভ নাই কাৰণ বিভিন্ন কাকত বা বিভিন্ন ঐতিহ্যপূৰ্ণ আলোচনী এই সময়ছোৱাত কিন্তু প্ৰকাশ কৰিব পৰা নাই মই বন্ধ হৈ যোৱা বুলি ক'ব খোজা নাই কিন্তু এই সময়ছোৱাত কাকত আলোচনী প্ৰকাশ কৰিব পৰা নাই এই কাৰণে যে কাকত আলোচনী বা আপোনাৰ ধৰক এই মানে আলোচনী জাতীয় যিবিলাক হেৰি বা আপোনাৰ ধৰক টেবলইড যিবিলাক ধৰক সাপ্তাহিক সেইসমূহ আচলতে আমাৰ গ্ৰন্থ বিপণীসমূহতে বিক্ৰী হয় এই সময়ছোৱাত যোৱা 3 মাহৰ অধিকাংশ সময় এই বিপণীসমূহ বন্ধ আছিলে যাৰ ফলত গ্ৰাহক যাব পৰা নাছিল বা গ্ৰাহকৰ ওচৰত আলোচনীসমূহ যাব পৰা নাছিল কিন্তু লাহে লাহে মই দেখিছোঁ যে যিসমূহ আলোচনী বা কাকত বন্ধ আছিল সেইসমূহ কিন্তু এতিয়া আৰু প্ৰকাশ আৰম্ভ হৈছে
এয়া নিশ্চিতভাৱে আশাৰ বতৰা আৰু মই ভাবোঁ যে ছপা মাধ্যমৰ কেতিয়াও মৰণ নহয় ছপা মাধ্যম জীয়াই থাকিবই কাকত আলোচনী জীয়াই থাকিবই কিন্তু প্ৰত্যাহ্বানটো সদায় আহিব আৰু সেই প্ৰত্যাহ্বানৰ লগত যিয়েই যুঁজিব সিয়ে হয়তো জিকিব আৰু কোনোবাই যদি ভাবে যে এই প্ৰত্যাহ্বানটোৰ ওচৰত মই সন্মুখীন হ'ব নোৱাৰিম সেই ধৰণৰ যদি দৃষ্টিভংগী গ্ৰহণ কৰে যুঁজ এখনত ভিৰুজনেনো কেনেকৈ জিকিব যদি যুঁজখনক আপুনি ভয়ে কৰে সাংবাদিকতাৰ ক্ষেত্ৰখনে হৈছে নিশ্চিতভাৱে ক্ষেত্ৰ নহয় যে মই শেষতো প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোক যি সময়ত সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আহিছিলে আপোনালোকে কেৱল সাহসিকতাৰে লিখিছিলে লিখাটোৱে আপোনালোকৰ প্ৰথম অৰ্হতা আছিলে কাৰণ আপোনালোকে যিকোনো এটা বাতৰি খুব সুন্দৰভাৱে উপস্থাপন কৰি ৰাইজলৈ আগবঢ়াইছিলে বাতৰিটোৰ সত্যতাখিনি আছিলে আজিৰ যিসকল ল'ৰা ছোৱালী সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আহিছে তেওঁলোকে যথেষ্ট পঢ়া শুনা কৰি আহিছে জাৰ্নেলিজিম মাছ কমিউনিকেশ্যন কৰি পেলাই আহিছে আৰু পুথিগতভাৱে কথাখিনি শিকি ব্যৱহাৰিক ক্ষেত্ৰখনত কাম কৰিবলৈ বাতৰি কাকত বা ইলেক্ট্ৰনিক মাধ্যমলৈ আহিছে কিন্তু আজিৰ ল'ৰা ছোৱালীখিনি পোৱা সুবিধাখিনিৰে তেওঁলোক কিমান দায়বদ্ধ তেওঁলোকে কিমান সুন্দৰকৈ কাম কৰিছে আৰু অৰ্থাৎ ৩৩ বছৰ আগতে আপোনালোকে যেতিয়া স্থানীয় সংবাদদাতাৰ পৰা বাতৰি কাকত এখনৰ মজিয়ালৈ আহিছিল সেই সময়ৰ ব্যক্তিসকলে কিমান দায়বদ্ধতাৰে কাম কৰিছিলে নাই দায়বদ্ধতাটো মানে পৰিস্থিতি আৰু পৰিৱেশৰ ওপৰত মই ভাবোঁ নিৰ্ভৰ কৰে আমি যেতিয়া ভাবিছিলোঁ আমি এটা আইডিঅলজি লৈ বা আপোনাক আমাৰ এটা লক্ষ্য লৈ আহিছিলোঁ যে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিলে আমি কোনো ধৰণৰ প্ৰশিক্ষণ তেনেকৈ লাভ কৰা নাছিলোঁ আজিকালিৰ ষ্টুডেণ্টখিনিৰ প্ৰশিক্ষণ লাভ কৰিছে এটা পাঠ্যক্ৰম হৈছে ইউনিভাৰ্চিটিসমূহত আপোনাৰ ধৰক বহু বিশ্ববিদ্যালয়ত আৰু বহু আনকি মহাবিদ্যালয়ত এটা পাঠ্যক্ৰমেই হৈছে যে মাছ কমিউনিকেশ্যনটো আমাৰ তেতিয়া আৰু আমি যেতিয়া আহিছিলোঁ তেতিয়া ইউনিভাৰ্চিটিত এটা গুৱাহাটী ইউনিভাৰ্চিটিত মাত্ৰ এটা মানে কোৰ্চ আছিলে ডিপ্ল'মা কোৰ্চ এটা আছিলে তেনেধৰণৰ আছিলে এতিয়া ল'ৰা ছোৱালীখিনি যথেষ্ট সুযোগ সুবিধা পাইছে কিন্তু এটা কথা ঠিক সংবাদদাতা ৰূপে বা এগৰাকী সংবাদকৰ্মী ৰূপে দীৰ্ঘকাল যদি জীয়াই থাকিব বিচৰা হয় বা কোনোবাই বিচাৰে তেতিয়াহ'লে মই এটাই ক'ম প্ৰশিক্ষণটো বেলেগ কথা যিমানে প্ৰশিক্ষণ লাভ কৰোঁ যিমানে শিক্ষা লাভ কৰোঁ আমাৰ নিজৰ কাৰণে ভাল কিন্তু তাতোকৈ ডাঙৰ কথা কি অন্তৰত থাকিব লাগিব মানৱতাবোধ মানুহক ভাল পোৱা অন্তৰ এখন থাকিব লাগিব দুৰ্গতসকল বঞ্চিতসকলৰ পক্ষত থিয় দিয়াৰ সাহসটো থাকিব লাগিব আৰু নিজৰ বৃত্তিটোৰ প্ৰতি একাগ্ৰতা থাকিব লাগিব আৰু এইকেইটা যাৰ থাকে নহয় মই ভাবোঁ সি এতিয়াৰ প্ৰজন্মই হওক বা পুৰণা প্ৰজন্মই হওক কোনো ডিভিশ্যন কৰিব খোজা নাই ছাকচেছফুল হ'বই আৰু মই ভাবোঁ য়াং জেনেৰেশ্যনটো এতিয়া যিসকলে আমাৰ সংবাদ ক্ষেত্ৰখনত আহিছে বহুত আশা লৈ আহিছে আৰু তেখেতসকলৰ যথেষ্ট একাগ্ৰতা আছে যথেষ্ট মেধা শক্তি আছে দেশক ভাল পোৱা বা দৰিদ্ৰক ভাল পোৱা বা বঞ্চিতসকলৰ পক্ষত থিয় হোৱাৰ তেখেতসকলৰো যথেষ্ট সাহস আছে মই ভাবোঁ নিশ্চিতভাৱে সংবাদপত্ৰখনে আৰু নতুন এক যুগৰ সূচনা কৰিব অসমৰ ৰাইজৰ বা দেশৰ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হ'ব আৰু সংবাদপত্ৰই নিশ্চিতভাৱে এক আশাৰ বতৰা কঢ়িয়াই লৈ আহিব মই সেই আশা কৰোঁ কোভিড-19 হ'ল লকডাউন পিৰিয়ড চলিলে লকডাউন পিৰিয়ডত সকলো ঘৰৰ ভিতৰত থাকিল কিন্তু আপোনালোকে চাগে বিৰতি নোহোৱাকৈ কামেই কৰি থাকিলে কাৰণ আপোনালোকে বাতৰিবিলাক আমালৈ প্ৰেৰণ কৰিলে আৰু আপোনালোকে প্ৰেৰণ কৰা বাতৰিবিলাক আমি পুৱা গধূলি পঢ়ি আমি সমাজখনৰ কথা জানিব পাৰিলোঁ আপুনি লকডাউনৰ পিৰিয়ডত কেনেধৰণে কামৰ লগত জড়িত হৈছিল কেনেকৈ অহা যোৱা কৰিছিল ক'ৰবাত ভয় লাগিছিলে নেকি নাই ভয়টো প্ৰত্যেকজন মানুহৰ লাগিবই আৰম্ভণিত চবৰে ভয় লাগিছিলে মোৰো লাগিছিলে কিন্তু ডাঙৰ কথা কি যোৱা সময়ছোৱাত মই নিয়মীয়া বাৰ্তা জইন কৰাৰ পিছত মই তেনেকৈ ধৰক সাপ্তাহিক অফ বা তেনেকৈ বন্ধ লোৱাৰ মনতে নপৰে আৰু এতিয়া কোভিড-19ৰ বিভীষিকা আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আমাৰ এতিয়া কাৰ্যালয়ত ধৰক এনেকুৱা হৈছে যে দুটা শিফ্ট কৰিবলগীয়া আছে 7 দিন এটা শিফ্ট আহিব আৰু 7 দিন নেক্সট শিফ্টটো 7 দিন মানে কি ঘৰত থাকিব আৰু 7 দিন আহিব কিন্তু
আমাৰ কৰ্মচাৰী সংখ্যা আমি সাংঘাতিক ধৰণে তেনেকুৱা নহয় যে আমি দুটা ভাগ কৰি পিনে চলাব পাৰিম কিন্তু সেই ধৰণৰ সমস্যাৰ সন্মুখীন আমি হৈছোঁ কাৰ্যালয় চলাৰ ক্ষেত্ৰতো আমি সমস্যাৰ সন্মুখীন হৈছোঁ তৎসত্ত্বেও আমাৰ কৰ্মচাৰীসকলে যথেষ্ট সহায় সহযোগিতা কৰিছে মেনেজমেণ্টৰ যথেষ্ট সহায় সহযোগিতা আছে যাৰ ফলত বিভিন্ন প্ৰত্যাহ্বান সত্ত্বেও আল্টিমেটলি আমি কাম কৰিব পাৰিছোঁ আৰু ডাঙৰ কথা হ'ল কি আমি যিমান পাৰোঁ আমি মানে একেবাৰে প্ৰত্যেকখন জিলাৰ প্ৰত্যেকটো অঞ্চলৰ ৰাইজৰ সমস্যা এই সময়ত সমস্যাসমূহ তুলি ধৰাৰ কাৰণে আমি যথেষ্ট আমি কষ্ট কৰিছোঁ আৰু সংবাদদাতাসকলকো আমি যথেষ্ট মানে এই ক্ষেত্ৰত অনুপ্ৰাণিত কৰিছোঁ আৰু আমাৰ সংবাদদাতাসকলেও এই ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতাৰে আমাক কাকতখনক এক উজ্জীৱিত কৰাত সহায় কৰিছে আপোনালৈ বহুত বহুত ধন্যবাদ আজি ইমান ব্যস্ততাৰ মাজত আপুনি আমাৰ এই অনুষ্ঠানলৈ আহিলে দৰ্শকসকল এয়া আমাৰ লগত আছে নিয়মীয়া বাৰ্তাৰ সম্পাদক শ্ৰীযুত নৰেশ কলিতা ডাঙৰীয়া বহু কথা আমি তেখেতৰ পৰা জানিলোঁ সংবাদ ক্ষেত্ৰখনৰ ভিতৰত বহু কথা জানিলোঁ আৰু বহু কথা জানিবলৈ আমাৰ বাকী থাকিল তেখেত নিশ্চয় পৰৱৰ্তী সময়ত আমাৰ এই অনুষ্ঠানলৈ আকৌ আহিব তেখেতক লগ পাই আমি খুব ভাল পালোঁ নিশ্চয় আপোনালোকেও তেখেতৰ লগত কথা পাতি খুব ভাল পালে আজিলৈ আমি এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ নৰেশ ছাৰ ধন্যবাদ Welcome to Spectrum Adventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Vasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati.
Dr. Rima is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi, and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017, and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Rima has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.